নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাইছোঁ এয়া বিছা নিচিনাকৈ পোক দুটা পুলি এজোপাত লাগি আছে আৰু খাই আছে। খাই পাত শেষ কৰিছে। এই গছৰ পাতখিনি শেষ হৈ গৈছে, এয়া ঠৰঙা লাগি গ'ল গছ আৰু পাতখিনি খাই আছে। দেখিবলৈ বহুত ধুনীয়া, মানে এযোৰ আছে এহাল, এয়া পিঠিত কাটা কাঁইট নিচিনাকৈ বিছা নিচিনাকৈ আছে। দেখিবলৈ ধুনীয়া, ৰঙা বগা আৰু ক'লা, আৰু পাতখিনি খাই হাগিছে ছাগলী গুটি নিচিনাকৈ। তলত দেখুৱাই আছোঁ মই, এয়া কিমান ডাঙৰকৈ হাগিছে, গোলকৈ ছাগলীয়ে হাগা নিচিনাকৈ হাগিছে। এয়া প্ৰথমতে চাওঁতে ক'লা, তাৰপিছতে বৰষুণৰ পানীত তিতি পেলাই গ্ৰীণ হৈ গৈছে। তো আপোনালোকে কমেণ্ট কৰি জনাব এই পোকটোৰ নাম, আৰু মই দেখুৱালোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। এই পোক দুটা কালি পৰহি মানৰ পৰা ইয়াতে আছে, মানে গছজোপাৰ পাতখিনি শেষ নোহোৱালৈকে হয়তো খাব। মুখটো ডাঙৰকৈ আছে, যেনেকৈ কামুৰি খাই থাকে। মানে এওঁলোকৰ এনেকৈ হৈছে, খোৱা আৰু হগা কাম হৈ আছে। পাত খাই আছে, হাগি আছে, তলত পেলাই আছে। মোৰ সৰু ভিডিঅ'টো ইমানেই, আপোনালোকক দেখুৱালোঁ মোৰ বাৰীত এই পুলি এজোপাত কেনেদৰে বহি খাই আছে। মাৰিম বুলি ভাবিছোঁ যদিও মাৰিব পৰা নাই, ইমান ধুনীয়া দেখিবলৈ। বিষাক্ত হয় নে নহয় নাজানো। আপোনালোকলৈ এৰিলোঁ এই পোক দুটা। গছৰ পৰা নমালোঁ পোক দুটা, মুখেদি হাগি, মাত্ৰ হাগিলে, মুখেদি হাগিব চালোঁ, এটা পলাইছে। আকৌ উঠিব। এইটো পোক দুটা আপোনালোকৰ চিনাকিও হ'ব পাৰে। হাগিছে কেনেকৈ, পূৰা ছাগলী হগা দি হাগিছে, ক'লা ডাঙৰকৈ। আপোনালোকে কমেণ্ট কৰি নামটো অসমীয়াত আৰু হিন্দীত কি কয় জনাবচোন। থেংক ইউ।